নমস্কাৰ। বহুতে সুধি আছে ঘৰৰ প্ৰস্পেৰিটি এবাণ্ডেন্ট ছাকচেছ আহিবৰ বাবে কি কৰিব। তেতিয়া নৰ্থ ইষ্ট জোনত আপুনি 3টা কলহ ল'ব, সৰু সৰু 2টা ল'ব, মাটিৰ ল'ব। তাৰে এটাত দিব মগু মাহ, সেউজীয়া মগু মাহটো, যিটো গোটা মগুটো তাত ভৰ্তিকৈ থ'ব, আৰু এটাত ৰাখিব আপুনি নিমখ। 2টা নৰ্থ ইষ্ট জোনত ৰাখি দিব। আৰু এটা ডাঙৰ কলহ ল'ব, মানে আপুনি ঘৰটোতকৈ অলপ ডাঙৰ ৰাখিব। তাতে আপুনি 1 কলহ পানী ৰাখিব, তাৰ লগত অকণমান গংগা জল দিব আৰু অকণমান গোলাপ জল দিব। আৰু তাত খালী নোহোৱাকৈ কণ্টিনিউ সেই কলহটোত পানীখিনি আপুনি নৰ্থ ইষ্ট জোনত ৰাখিব, ডেইলি ৰাখিব, আৰু মাজে মাজে পানী ভৰাই থাকিব। ঘৰৰ এবাণ্ডেন্ট ছাকচেছ প্ৰস্পেৰিটি আহিব বুলি নিজেই অকণমান ইমাজিন কৰি থাকিব। আৰু যিটোৱে কলহত নিমখ থয় সেইখিনি 3 মাহৰ মূৰত বা এমাহৰ মূৰত আপুনি সলাই টয়লেটত ফ্লাছ কৰি নেক্সট আকৌ তাত আৰু অলপ থৈ দিব পাৰিব। গতিকে যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব নাপাহৰিব। থেংক ইউ।